শ্ৰীৰামপুৰৰ ৰেগুলাৰ নাকা চেকিং আছিলে। সেই নাকা চেকিং কৰাৰ সময়ত ৰাতিপুৱাৰ সময়ত এখন গাড়ী আহি পেলাই আগেই লগালগে তেতিয়া সোধা হ'ল যে তাত কি আছে। তেতিয়া তেওঁ ক'লে যে পশুদানা আছে, মানে গৰুৰ খাদ্য। সেই অনুসৰি আমাৰ অলপ ছাছপেক্ট হ'ল। ছাছপেক্ট হৈ পেলাই গাড়ীখন ছাইড কৰি ৰখা হ'ল। ৰাখি পেলাই খুলি মেলি চোৱা হ'ল। চোৱা দেখা যায় যে তাত পশুৰ দানাটো আছেই, কিন্তু তাৰোপৰি কিছুমান মানে কাৰ্টুন আছিলে। তেতিয়া সেই কাৰ্টুনখিনি খুলি চাই দেখা যায় এইখিনি হ'ল কাৰ্টুন আছে 100 কাৰ্টুন আছে। এইটো 30,000 বটল আছে, 30,000 বটল, যাৰ মূল্য প্ৰায় 70 লাখ টকা হ'ব। এইটো ৰাঁচীৰ পৰা আহিছে, ৰাঁচীৰ পৰা শিলচৰ যাব। হয়, আমি ড্ৰাইভাৰ এজন ধৰিছোঁ। এইটো ড্ৰাইভাৰটোৰ নাম যাদৱ, তেওঁৰ নাম।